নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আসামলৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'ত আমি ষ্টেটিক জিকে 1000 MCQ সিৰিজৰ ক্লাছ 13টো ডিসকাস কৰিম আপোনালোকে আমাক কেৰিয়াৰ প্লাছ আসাম সাৰ্চ কৰি পেলাই টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰামত ফলো কৰিব পাৰিব হু ইজ নন এজ শ্বেৰ-এ-পাঞ্জাব বুলি কাক জনা যায় লালা লাজপত ৰায় গতিকে অপচন সি টো শুদ্ধ হ'ব আৰু তেখেতক পাঞ্জাব কেশৰী বুলিও জনা যায় পাঞ্জাব কেশৰী ওকে মনত ৰাখিব Who was the first South Indian ruler to defeat British Army? ব্ৰিটিছ সেনাবাহিনীক পৰাস্ত কৰা প্ৰথমজন দক্ষিণ ভাৰতীয় শাসক কোন হেডাৰ আলী গতিকে অপচন বি টো শুদ্ধ হ'ব আৰু হেডাৰ আলী কোন আছিলে হি ৱাজ দ্য ৰুলাৰ অফ মাইচুৰ ওকে মাইচুৰৰ ৰুলাৰ আছিল আৰু টিপু সুলতানৰ ফাদাৰ আছিল ওকে ফাদাৰ অফ টিপু সুলতান ৱৰ্ল্ড ডিপেষ্ট লেক ৱৰ্ল্ডৰ আটাইতকৈ গভীৰ হ্ৰদটো হ'ল কি লেক বেইকাল আৰু লেক বেইকাল ক'ত আছে ৰাছিয়াত আছে গতিকে অপচন সি টো শুদ্ধ হ'ব আৰু ইয়াত যোনটো দেখিছে অপচন এ লেক টিটিকাকা এখন কি হয় সাউথ আমেৰিকাত আছে আৰু এখন কি হয় হাইয়েষ্ট অল্টিটিউডত আছে ওকে মনত ৰাখিব এইখিনি by which constitutional amendment the commission for the scheduled caste and scheduled tribe was established মানে simply খুদিছে যে SC and ST commission কোনটো amendment actor through দি establish হৈছিল by the 65th constitutional amendment act গতিকে option C টো শুদ্ধ হ'ব who was popularly known as voluntarily by so voluntarily by বুলি কাক জনা গৈছিল ভানুমতি তালুকদাৰ অপচন সি দ্য সেকেন্ড বেটেল অফ টেৰেইন ৱাজ ফট বিটুইন এটা চাব ফাৰ্ষ্ট বেটেল অফ টেৰেইন কেতিয়া হৈছিল ফাৰ্ষ্ট বেটেল অফ টেৰেইন হৈছিল 1191ত কাৰ মাজত হৈছিল মহম্মদ ঘৌৰী আৰু এফালে পৃথ্বীৰাজ চৌহান সো ইয়াত কি হৈছিল পৃথ্বীৰাজ চৌহানে মহম্মদ ঘৌৰীক হৰুৱাই দিছিল কিন্তু যেতিয়া সেকেন্ড বেটেল অফ টেৰাইন হল সেকেন্ড বেটেল অফ টেৰাইন কেতিয়া হৈছিল আকৌ 1192 ত হৈছিল আকৌ কাৰ মাজত হৈছিল সেম মহম্মদ ঘৌৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজতে হৈছিল কিন্তু ইয়াত কি হল পৃথ্বীৰাজ চৌহানক মহম্মদ ঘৌৰীয়ে হৰুৱাই দিছিল গতিকে আমাক কাৰ মাজত হৈছে খুদিছে অপচন ডি মহম্মদ ঘৌৰী এণ্ড পৃথ্বীৰাজ চৌহান Who was the Governor General of India when railways were first introduced in India? So railway ভাৰতত যেতিয়া প্ৰথমবাৰৰ বাবে ইন্ট্ৰোডিউস কৰিছিল সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড ডেলহাউসি গতিকে অপচন সি টো শুদ্ধ হ'ব আৰু কেতিয়া হৈছিল ইন্ট্ৰোডিউস 1853 ক'ৰ পৰা কলৈ গৈছিল ফ্ৰম বম্বে টু থানে ঠিক আছে লৰ্ড ডেলহাউসিৰ সময়তে কি হৈছিল আৰু পোষ্টেল ইন্ট্ৰোডিউস হৈছিল টেলিগ্ৰাফ ইন্ট্ৰোডিউস হৈছিল ঠিক আছে আৰু লৰ্ড ডেলহাউসিৰ সময়তে আৰু কি হৈছিল পিডব্লিউডি ডিপাৰ্টমেন্টটো ফৰ্ম হৈছিল ঠিক আছে উডছ এডুকেশনাল ডিসপ্যাচ হৈছিল উডছ এডুকেশনাল ডিসপ্যাচ ওকে কেতিয়া হৈছিল 1854 Which train in India has the longest route length so মানে আমাৰ ভাৰতৰ কোনখন ৰেলৰ পথ দৈৰ্ঘ্য আটাইতকৈ বেছি সেইখন হৈ গল কন্যাকুমাৰী টু ডিব্ৰুগড় এক্সপ্ৰেছ আৰু সেইখনক কি বুলি জনা যায় বিবেক এক্সপ্ৰেছ বুলি গতিকে অপচন বি টো শুদ্ধ হ'ব Which caves is a cultural mix of religious arts of Buddhism, Hinduism and Jainism okay কোনবোৰ গুহা বৌদ্ধ হিন্দু আৰু জৈন ধৰ্মৰ ধৰ্মীয় কলাৰ সংস্কৃতি মিশ্ৰণ আৰু সেই গুহা বিলাক হল এলোৰা অপচন বি Who is the first woman external affairs minister of India ভাৰতৰ প্ৰথম মহিলা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন সুষমা স্বৰাজ অপচন সি During the Quit India movement which operation was conducted by the Britishers to arrest the Indian leaders এটা important প্ৰশ্ন হয়
সো ব্ৰিটিছাৰ্ছ সকলে আমাৰ ইণ্ডিয়াৰ যোনবিলাক লিডাৰ্ছ আছিল তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে কোনটো অপাৰেশ্যন চলাইছিল ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট অপাৰেশ্যন থাণ্ডাৰবোল্ট মনত ৰাখিব অপশ্যন চি আৰু এই কুইট ইণ্ডিয়া মুভমেণ্টতে মহাত্মা গান্ধীয়ে কি শ্লোগান দিছিল ডু অৰ ডাই শ্লোগানটো দিছিলে ফ্ৰম হুৱেৰ দ্য ষ্টৰি অৰ থিম অফ ভাৰতনাট্যম ইজ অলৱেজ টেকেন এতিয়া ভাৰতনাট্যমটো কোনখন ৰাজ্যৰ নৃত্য হয় এটা ক্লাছিকেল ডেন্স হয় আৰু সেইখন হৈ গ'ল তামিলনাডুৰ অ'কে 8টা ক্লাছিকেল ডেন্স আছে তাৰে এটা হৈ গ'ল ভাৰতনাট্যম আৰু ভাৰতনাট্যমৰ যোনবিলাক ষ্টৰি বা থিম থাকে ক'ৰ পৰা লোৱা হয় ৰামায়ণ আৰু মহাভাৰতৰ পৰা গতিকে আমি যদি চাওঁ অপশ্যন ডি বোথ এ আৰু বিটো শুদ্ধ হ'ব হু ইজ ন'ন এজ ফাদাৰ অফ কাৱালি ফাদাৰ অফ কাৱালি বুলি কাক জনা যায় আমিৰ খুছৰু অপশ্যন চি আৰু আমিৰ খুছৰুক কি বুলি জনা যায় পেৰট অফ ইণ্ডিয়া হু owns the private space agency Blue Origin so Blue Originৰ owner কোন হয় জেফ বেজোছ অপশ্যন এ আৰু জেফ বেজোছ কোন হয় he was the founder of Amazon which Indian state is called the Falcon capital of the world আকৌ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় Falcon capital of the world বুলি ভাৰতৰ কোনখন ৰাজ্যক জনা যায় নাগালেণ্ডক অপশ্যন চি মন্ট্ৰিয়েল প্ৰট'কল ইজ ৰিলেটেড টু মন্ট্ৰিয়েল প্ৰট'কল কিহৰ সৈতে জড়িত ওজন লেয়াৰৰ সৈতে গতিকে অপশ্যন এটো শুদ্ধ হ'ব দ্য মন্ট্ৰিয়েল প্ৰট'কল ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰিটি designed to protect the ozone layer by phasing out the production of numerous substances that are responsible for depletion. It was agreed on 16 September 1987 and entered into force on 1st January 1989. ঠিক আছে সো এতিয়া যে আমি অপশ্যন চি টো চাওঁ ক্লাইমেট চেঞ্জৰ লগত কোনটো প্ৰট'কল জড়িত কিয়োটো প্ৰট'কল অ'কে মনত ৰাখিব ঠিক আছে ওজন লেয়াৰটো আমাৰ এটমস্ফিয়াৰ কোনটো লেয়াৰত আছে ষ্ট্ৰেটোস্ফিয়াৰ ইন ষ্টাডি অফ পলিউশ্যন SPM ৰেফাৰ্ছ টু চ' SPM কি ৰেফাৰ কৰে ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব এইটো আপোনালোকৰ 10 তাৰিখে হ'বলগীয়া পলিউশ্যন বৰ্ডৰ এক্সামৰ কাৰণে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভছ ইন ইণ্ডিয়া ভাৰতত কিমানখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে 18খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে অপশ্যন ডি তাৰে দুখন আছে আমাৰ অসমত কি এখন হৈ গ'ল মানস হয়নে আৰু এখন হৈ গ'ল কি ডিব্ৰু চাইখোৱা okay the largest biosphere reserve in India is Gulf of Kans that is in Gujarat and the smallest biosphere reserve in India is the Dibru Saikwa in Assam in some areas there is an exceptionally high level of biodiversity and those areas are called as সেই এৰিয়া বিলাকক কি বুলি কোৱা যায় হটস্পট বুলি কোৱা যায় অপশ্যন বি which was the first biosphere of India that was included in the UNESCO World Network UNESCO World Networkত include হোৱা ভাৰতৰ প্ৰথমখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ কি নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ অপশ্যন এ আৰু এখন ক'ত আছে তামিলনাডু মুডুমালাই তামিলনাডু in which discipline is the Bidhan Chandra Roy Award given Bidhan Chandra Roy Award বা BC Roy Award কিহত দিয়া যায় মেডিচিনত অপশ্যন ডি The regional rural banks were established on the recommendation on which committee on rural credit RRB সকলে শুনিছে নামটো ৰিজনেল ৰুৰেল বেংক আগতে আছিলে নামটো কি লখিমী গাঁৱলীয়া বেংক এতিয়া যোনবিলাক RRB আমাৰ অসমত আছে সেইবিলাকক কি বুলি কয় আগতে আছিলে লখিমী গাঁৱলীয়া বেংক এতিয়া কয় কি বুলি আসাম গ্ৰামীণ বিকাশ বেংক হয়নে আৰু সেইবিলাক কাৰ কমিটিৰ ৰিকমেণ্ডেশ্যনৰ ফৰ্ম হৈছিল নৰসিংহা কমিটি অপশ্যন ডি এই RRB বিলাকক আৰু কি বুলি জনা যায় স্মল মেন বেংক under whose governor generalship the সতী প্ৰথা was abolished সতী প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলশ্বিপৰ আণ্ডাৰত বিলুপ্ত হৈছিল লৰ্ড উইলিয়াম বেণ্টিক অপশ্যন বি আৰু লৰ্ড উইলিয়াম বেণ্টিকৰ সময়তে মানে 1835ত প্ৰথমখন মেডিকেল কলেজ ফাৰ্ষ্ট
মেডিকেল কলেজ ক'ত কেলকাতাত এষ্টাব্লিছ হৈছিল Kalinjar Fort which was strategically important during medieval times where it is located so Kalinjar Fort ক'ত আছে উত্তৰ প্ৰদেশত আছে অপচন ডি আপোনালোকে জনাব যে এই কালিঞ্জাৰ যোনটো ফৰ্ট আছে এটো কোনে নিৰ্মাণ কৰিছিল The medieval traveler Marco Polo was from which place so Marco Polo কোন ঠাইৰ পৰা আছিল তেখেত আছিল from Venice অপচন ডি আৰু ভেনিছ কি হয় ইট ইজ সিটি ইন ইটালী হয়নে ইটালী আৰু ইটালীৰ ক্যাপিটাল কি হয় ৰোম Who is the first Indian to have owned the Pulitzer Prize Pulitzer বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন তেখেতৰ নাম হ'ল গোবিন্দ বেহাৰী লাল অপচন এ Which state is bordered by Bangladesh on its north, south and west গটিকে ত্ৰিপুৰা এনেকুৱা এখন ষ্টেট যোনখনৰ নৰ্থ সাউথ আৰু ওয়েস্ট তত কি আছে বাংলাদেশ আছে অপচন ডি অষ্ট মহাস্থানা refers to the 8 significant places associated with the life of Buddha which among the following is not one of those কোনখন সেই অষ্ট মহাস্থান নহয় আমাক সুধিছে সো আমি যদি চাও ইয়াত অপচন বি ৰায়গড় সেই অষ্ট মহাস্থান নহয় অষ্ট মহাস্থানা associated with the life of Buddha are কি লুম্বিনী বোধগয়া সাৰনাথ কুশিনগৰ সৰ্বস্তি সানকিসা ৰাজগৃহ আৰু ভৈশালী Who among the following was one of the speakers after Jawaharlal Nehru to address the parliament on the midnight of 15 August 1947 so 15 August 1947 ত জৱাহৰলাল নেহৰুৰ পাছত ভাষণ দিয়া এজন স্পিকাৰ কোন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন অপচন সি In pre-independent India, Dadabhai Naroji was the first to discuss the concept of which of the following. প্ৰাক স্বাধীন ভাৰতত দাদাভাই নাৰোজীয়ে প্ৰথমে তলৰ কোনটো ধাৰণা আলোচনা কৰিছিল প্ৰভাৰ্টি লাইনৰ বিষয়ে অপচন ডি Which one is the first film where Bhupen Hazarika sings as playback singer? So Bhupen Hazarika deve playback singer হিচাপে গোৱা প্ৰথমখন সিনেমা কি আছিল ইন্দ্ৰমালতী অপচন সি আৰু তেখেতে তাত কি কৰিছিল অভিনয়ও কৰিছিল Dr. Bhupen Hazarika acted in the film and sang Biswa Bijoy Navajwan at only age 13 unlike casting for his first film Jyoti Prasad faced comparatively less trouble in finding actors for Indramaloti there were only 9 major roles in Indramaloti so Indramaloti খন কোনে নিৰ্মাণ কৰিছিল Jyoti Prasad Agarwalai Which are the biodiversity hotspots of India Western Ghat আৰু Sundaland গটিকে অপচন ডি both A আৰু B টো শুদ্ধ হ'ব Biodiversity is referred to as the variation of plants and animals species in a particular habitat. There are 4 biodiversity hotspots in India, the Himalayas, Indo-Burma region, Western Ghats, and Sundaland. Which is the largest nuclear research reactor in India? So, our Bharator, Horbobihot, nuclear research reactor kundu Dhurbo. Option A. Dhurbo is India's largest research reactor. The Dhurbo reactor is India's largest nuclear research reactor located in Mumbai. Which of the following industries is not included in the 8 core industries of India? So, India's 8টা মূল উদ্যোগত তলৰ কোনটো উদ্যোগ অন্তৰ্ভুক্ত নহয়? Which of the following industries is not included in the 8 core industries of India? Fertilizers, steel, cotton, natural gas. আমাক কোনটো নহয় বুলি খুদিছে গটিকে অপচন সি কটনটো নহয় সো হে 8টা কোৰ ইন্ডাস্ট্ৰিজ কি ইলেক্ট্ৰিসিটি steel refinery products crude oil coal cement natural gas আৰু fertilizer Gahirmatha sanctuary in Orissa is the only sanctuary for what so Gahirmatha অভয়াৰণ্য কিহৰ বাবে একমাত্ৰ অভয়াৰণ্য for turtles option
বি আৰু তাত কোনবিলাক কাছ পোৱা যায় অলিভ ৰেডলি সি টাৰ্টলছ Gahirmatha Beach in Orissa, it is the world's most important nesting beach for olive ridley sea turtles. Gahirmatha is the only marine wildlife sanctuary of Orissa. Which organ is responsible to remove the nitrogenous waste from the human body? So, it is nitrogenous waste amar body kunbilak hoy, amar shoriyot kunbilak hoy. Jeneka dhorok urea. So, hebilak amar body pura remove koribor karone amar kuntu organ responsible hoy? Kidney. Option C. Humans have 2 kidneys and each kidney is supplied with blood from the renal artery. The kidneys remove from the blood the nitrogenous waste, jeneke urea as well as salts and excess water and excrete them in the form of urine. What is Parsi New Year known as? So Parsi hokolor nobor borshok ki namere jana jay? Navroz. Option B. Aru এই নাভৰোজ যোনটো ফেষ্টিভেল এইটো ভাৰতত কোনে ইন্ট্ৰডিউস কৰিছিল ভাৰতত ইন্ট্ৰডিউস কৰিছিল গিয়াসউদ্দিন বলবান Where is Tansen Samaroh celebrated? Tansen Samaroh ক'ত পালন কৰা হয় গোৱালিয়ৰ মধ্য প্ৰদেশ অপচন A Which of the following countries is known as the country of winds? So country of winds বুলি কোনখন দেশক জনা যায় ডেনমাৰ্কক option D Denmark ranks first in the world to produce electricity from winds. Therefore Denmark is known as country of winds. Which is the largest uranium producing country in the world? Biশ্বর ভিতৰতে সৰ্বাধিক ইউৰেনিয়াম উৎপাদনকাৰী দেশ কোনখন কাজাকিস্তান option B এতিয়া কাজাকিস্তানৰ ক্যাপিটেল কি হয় ক্যাপিটেল হৈ গল আস্তানা আৰু কারেন্সি কি হয় বাৰু কারেন্সি কাজাকিস্তানী টেঙ্গি okay Which canal in China is the world longest man-made waterway আৰু সেই কেনেলটো চাইনাত থকা সেই কেনেলটোৰ নামটো কি হয় গ্ৰেন্ড কেনেল option D The Grand Canal of China is the world's longest man-made waterway. The waterway is the link of the Yellow River and the Yangtze River and a UNESCO World Heritage Site. এতিয়া এই যোনখন Yellow River আছে Yellow River খনৰ আৰু এটা নাম কি হয় বাৰু হুৱাংহো হয়নে আৰু Yangtze River খন কি হয় Asia's longest river. What is the national game of Bhutan? So Bhutanor ৰাষ্ট্ৰীয় খেল কি archery option B এতিয়া আমি যদি option A টো চাও কাবাডী কোৰ ৰাষ্ট্ৰীয় খেল হয় কাবাডী হৈ গল বাংলাদেশৰ ওকে বাংলাদেশ ফিল্ড হকি হৈ গল পাকিস্তানৰ আৰু ভলিবল কোৰ হয় ভলিবল হৈ গল নেপালৰ মনত ৰাখিব এখিনি A region of computer memory where frequent access data can be stored for rapid access is called as. So, এটা চাব যোনবিলাক আমি ডাটা কম্পিউটাৰ মেমৰিত যোনবিলাক ডাটা আমি সঘনে এক্সেস কৰি থাকো সেই ডাটাবিলাক ক'ত ৰখা যায় কেটচি মেমৰিত ৰখা যায় অপচন সি আৰু কেটচি মেমৰিটো কি হয় এটা ফাষ্ট মেমৰি হয় আৰু ইট এক্ট এজ এ বাফাৰ বিটুইন ৰেম আৰু CPU Second generation computers use which of the following? So এইটো এটা কি হয় সেকেন্ড জেনারেশন কম্পিউটার হয় আৰু সেকেন্ড জেনারেশন কম্পিউটারস বিলাকত কি ইউজ কৰিছিল ট্ৰানজিস্টৰস গতিকে অপচন বি টো শুদ্ধ হ'ব সো অপচন এ ভ্যাকুয়াম টিউবস এইবিলাক ইউজ কৰিছিল ফাৰ্স্ট জেনারেশন কম্পিউটারস ফাৰ্স্ট জেনারেশনত যোনবিলাক কম্পিউটারস আছিল তাৰ কিছুমান আমি এক্সাম্পল যদি চাও যেনেকে ইউনিভেক এনিএক ওকে সেকেন্ড জেনারেশনৰ কম্পিউটারস বিলাকৰ এক্সাম্পল যদি আমি চাও তেনেকে যেনেকে হ'ব IBM 7090 তাৰ পৰা ইউনিভেক 1107 ওকে সো থাৰ্ড জেনাৰেশনত কি ইউজ কৰা হৈছিল ইন্টিগ্ৰেটেড সাৰ্কিটস ফোৰ্থ জেনাৰেশনত ইউজ কৰিছে মাইক্ৰো প্ৰসেসৰ আৰু যোনবিলাক ফিফথ
জেনেৰেশ্যন কম্পিউটাৰ যোনবিলাক আজিকালি ইউজ কৰে সেইবিলাকত কি ইউজ হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অ'কে হু ৱাজ দ্য লাষ্ট নিজাম অফ হায়দৰাবাদ চ' হায়দৰাবাদৰ শেষৰজন নিজাম কোন আছিলে মীৰ ওছমান আলী খান অপশ্যন বি এতিয়া অপশ্যন এ মীৰ কুমাৰ উদ্দিন খান ছিদ্দিকী বা তেখেতক কি বুলি জনা গৈছিল তেখেতক আৰু জনা গৈছিল আছাফ জাহাৱান বা নিজাম উল মুল্ক নিজাম উল মুল্ক বুলি জনা গৈছিল আৰু হি ৱাজ দ্য ফাৰ্ষ্ট নিজাম অফ হায়দৰাবাদ in which city was the Jhanda Satyagraha or flag Satyagraha of 1923 held Jhanda Satyagraha বা flag Satyagraha 1923 চনত ক'ত হৈছিল নাগপুৰত হৈছিল অপশ্যন বি flag Satyagraha is a part of civil disobedience movement during the Indian independence movement its main aim was to exercise the right and freedom to host the nationalist flag on which of the following islands India's only active volcano is situated Barren Island option C Barren Island is located on the easternmost region of the Andaman Island and is the only confirmed active volcano in India. It lies some 135 kilometers northeast of the territory's capital Port Blair. Which one of the following water bodies separates the Andaman and Nicobar Island? So Andaman and Nicobar আইলেণ্ডক ছেপাৰেট কৰা ৱাটাৰ বডিটো কি হয় 10 ডিগ্ৰী চেনেল মনত ৰাখিব অপশ্যন এ 8 ডিগ্ৰী চেনেল এটোৱে কি ছেপাৰেট কৰে এটোৱে ছেপাৰেট কৰে আইলেণ্ড অফ মিনিকয় এণ্ড মালদ্বীপছ Who among the following was the chairman of the first finance commission of India So first finance commission যোনখন আছিল তাৰ প্ৰথম চেয়াৰম্যান কোন আছিলে কেসি নিয়োগী অপশ্যন ডি আৰু এ প্ৰেজেন্ট যোনখন 15th ফাইনেন্স কমিশন তাৰ চেয়াৰম্যান কোন হয় এনকে সিং The first finance commission of India was appointed in 1951 for the period of 1952 to 57 শেষৰটো প্ৰশ্ন The Constitution of India does not guarantee which one of the following as a fundamental right চাব এটা যিমানকিটা ফান্ডামেন্টাল ৰাইটস আছে তাৰ ভিতৰত আমাৰ কনস্টিটিউশনে কোনটো এটা ফান্ডামেন্টাল ৰাইট হিচাপে গ্যাৰান্টি নিদিয়ে হেতু হৈ গল ৰাইট টু প্ৰপাৰ্টি অপশ্যন সি আৰু এটো কেনেকৈ ৰিমুভ কৰা হৈছিল বাই দা 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আৰু যেতিয়া 44th এমেন্ডমেন্ট এক্ট হৈছিল সেই সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল Moraji Desai. Okay. The Indian Constitution does not recognize property rights as fundamental rights. In 1977, the 44th Amendment removed the right to acquire, hold, and dispose of property as a fundamental right. আৰু সেই সময়ত যোন প্ৰাইম মিনিষ্টাৰ মোৰাৰজী দেশাই আছিল তেখেতৰ পাৰ্টিটো কি আছিল তেখেতৰ পাৰ্টিটো আছিল জনতা পাৰ্টি জনতা দল বা জনতা পাৰ্টি সো এইখিনি আছিল আজিৰ 1000 MCQ সিৰিজৰ 50টা প্ৰশ্ন যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ